দেৰগাঁৱৰ কুকুৰৰ ভয়ংকৰ আক্ৰমণ লোকপিয়লৰ কামত ব্যস্ত থকাৰ সময়তে এটা পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰে আক্ৰমণ কৰে এগৰাকী শিক্ষয়িত্ৰীক কুকুৰৰ আক্ৰমণত আহত হয় দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তৃষ্ণা জ্যোতি শইকীয়া গৃহস্থই গেট খোলাৰ লগে লগে হঠাৎ কুকুৰটো আহি শিক্ষয়িত্ৰীগৰাকীক আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক ততাতৈয়াকৈ দেৰগাঁও সামূহিক চিকিৎসালয়লৈ নি চিকিৎসা কৰা হয় সোঁ ভৰিত 16টাকৈ চিলাই পৰে শিক্ষয়িত্ৰীগৰাকীৰ পূৰ্বেও কুকুৰটোৱে বহু পথচাৰীক আক্ৰমণ কৰাৰ কথা পোহৰলৈ আহিছে এই ঘটনাৰ পিছতে কুকুৰৰ গৰাকীৰ বিৰুদ্ধে ভুক্তভোগীয়ে দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ মই আসলে কালি সেন্সাস ডিউটিৰ কাৰণে মই আমাৰ ঘৰবোৰ নিৰীক্ষণ কৰিব লাগে সেইকাৰণে মই গৈছিলোঁ মই গৈ থাকোঁতে ৱাৰ্ড নাম্বাৰ 7ৰ এঘৰ মানুহ মানে কুকুৰটো খুলি থকা অৱস্থাত আছিল আহি পিনে মোক আক্ৰমণ কৰিলে জাৰ্মান শ্বেফাৰ্ড বুলি গম পাইছোঁ বুলি কৈছে মই মানে সেই টাইমত আৰু ধৰিব পৰা নাই কিন্তু যথেষ্ট ওখ আছিল কাৰণ মোৰ প্ৰথম ইয়ালৈকে মানে জঁপিয়াই দিছে মোৰ হাতত অকণমান লাগিছে তাৰপিছত ভৰিটো ধৰিছে অকলে আছিলে অকলে আমাৰ মানে ইনোমিনেটৰসকলক তেনেকেই অৰ্ডাৰ দিছে অকলে যাব লাগে আপোনাৰ এটা ভৰিত যথেষ্ট আঘাত হৈছে 16টা চিলাই পৰিছে 16টা চিলাই পৰিছে মই মোৰ ঘটনাটোৰ কথা মই এটাই ক'ম যে খোলা অৱস্থাত তেনেকৈ ৰাখিব নালাগিছিল সেইটো কাৰণেই গোটেই ঘটনাটো হ'ল